নমস্কাৰ। আজি যোৰহাট জিলা কংগ্ৰেছৰ ভিতৰত আয়োজন হোৱা সংবাদ মেলত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়া, AICC স্পেচিয়েল অবজাৰ্ভাৰ প্ৰাক্তন বিধায়ক ছত্তীশগড়ৰ পৰা অহা মাননীয় বিকাশ উপাধ্যায় ডাঙৰীয়া, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছৰ প্ৰাণকৰ্মী ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ বন্তি কন্দিয়া বাইদেউ আৰু বিভিন্ন আমাৰ বিষয়াসকল, আমাৰ NSY যুৱ কংগ্ৰেছৰ সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, মই প্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আহা বিহুৰ উল্লেখ যাচিছোঁ। লগতে আজি দেশজুৰি আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে বিশেষ সংবাদ মেল যোগেদি এটা বিশেষ আহ্বান প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক জনাবলৈ বিচাৰে, কেন্দ্ৰ চৰকাৰক জনাবলৈ বিচাৰে। অহা মাহত ফেব্ৰুৱাৰী 1 তাৰিখে কেন্দ্ৰ চৰকাৰে নিজৰ নতুন বছৰৰ বাজেট প্ৰকাশ কৰিব আৰু আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ এটা বিশেষ দাবী যে এইবাৰ 2025 চনৰ বিত্তীয় বাজেটত কেন্দ্ৰ চৰকাৰে নতুন GST নীতি তেওঁলোকে মুকলি কৰক। এই কথা কংগ্ৰেছ দলে বিভিন্ন সময়ত উত্থাপন কৰিছিল। যোৱা বছৰ যেতিয়া লোকসভা নিৰ্বাচন হৈছিল সেই সময়তো আমাৰ নিৰ্বাচনী ইস্তিহাৰত কেন্দ্ৰত GST 2.0 আমাক লাগে, আমি সেই সময়ত দাবী জনাইছিলোঁ। যদিও আজি তাৰিখত আমাৰ চৰকাৰ নাই, আমি এই একেই দাবী বা পৰামৰ্শ আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক জনাবলৈ বিচাৰোঁ। আজিৰ তাৰিখত আমাক নতুন GST কিয় লাগে সেই সম্পৰ্কে কিছু পইণ্ট মই আপোনালোকক জনাবলৈ বিচাৰোঁ। প্ৰথম কথা হ'ল যে আজিৰ তাৰিখত এই GST টেক্সৰ বোজা আটাইতকৈ বেছি দুখীয়া আৰু মধ্যম বৰ্গৰ মানুহে দিবলৈ হৈছে। দুখীয়া মানুহে ইনকাম টেক্স নিদিয়ে, কিন্তু প্ৰত্যেক বস্তুত যিদৰে GST বৰ্তমান চৰকাৰে লগাই দিছে, আজি ধনীতকে বেছি দুখীয়া মানুহ আৰু মধ্যম বৰ্গে GSTৰ জৰিয়তে টেক্স ভাৰত চৰকাৰক দিয়ে। আপোনালোকে দেখিছে ক'ৰবাত তেওঁলোকে 12% টেক্স লগাইছে, ক'ৰবাত 18% টেক্স লগাইছে। আজি ৰিচাৰ্চে কৈছে যে আজি প্ৰায় 64% এটা বছৰত GSTৰ পৰা যিমান ৰেভিনিউ আহে তাৰ প্ৰায় 64% নিম্ন স্তৰৰ সমাজৰ মানুহৰ পৰা ওলাই আহে। ধনী মানুহে তেওঁলোকে GSTৰ ওপৰত ইমান তেওঁলোকে খৰচ নকৰে যিমানে দুখীয়া মানুহে কৰি আছে। সাধাৰণ এটা পেঞ্চিলৰ যদি আমি ল'ৰা ছোৱালীৰ কাৰণে কিবা কাপোৰ কিনো, পেঞ্চিল কিনো, গাখীৰ পেকেট কিনো, বিস্কুটৰ পেকেট কিনো, প্ৰত্যেক বস্তুৰ ওপৰত যিদৰে GST লগাই দিছে, আজি ডাটাৰ জৰিয়তে আমি গম পাই গৈছো যে মই ইংৰাজীত পঢ়ি দিছো, in 21-22 64% of total GST came from the bottom 50% of the population and the top 10%, মানে আটাইতকৈ যে ধনী মানুহ অৰবপতি কৰৰপতি ভাৰতৰ ভিতৰত, তেওঁলোকৰ পৰা যদি আমি GST চাওঁ, তেওঁলোকে গোটেই বছৰৰ GSTত মাত্ৰ 3% তেওঁলোকে কন্ট্ৰিবিউশ্যন আছে। মানে 50%কে বেছি কন্ট্ৰিবিউশ্যন আমাৰ মধ্যম বৰ্গ আৰু দুখীয়া মানুহৰ, আৰু আটাইতকৈ ধনী মানুহৰ কন্ট্ৰিবিউশ্যন গোটেই বছৰৰ GST শ্ৰমিকসকলৰ ওপৰত এটা ডাঙৰ এটা
বুজা বাৰ্ডেন এটা ডাঙৰ আৰ্থিক বাৰ্ডেন এটা বিশাল ইকনমিক বাৰ্ডেন আৰু আমি বিচাৰিছো যে এই নতুন বছৰত এই বুজাটো দুখীয়া মানুহৰ ওপৰত কমিব লাগে আজি মই নিজে এজন ফাইনেন্স কমিটিৰ মই সদস্য আজি মই নিজে কিছু তথ্য পঢ়ি অবাক যোৱা বছৰ মই মধ্যম বৰ্গৰ সকলক জনাবলৈ বিচাৰিছো যিসকলে অসমত ইনকাম টেক্স দিয়ে যোৱা বছৰ গোটেই ভাৰতৰ ভিতৰত যিমান ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে তেওঁলোকে যি কৰ্পৰেট টেক্স দিয়ে কৰ্পৰেশ্যন টেক্স দিয়ে এই কৰ্পৰেশ্যন টেক্সৰ তুলনাত আমাৰ ভাৰতৰ অসমৰ মধ্যম বৰ্গৰ মানুহে ইনকাম টেক্সত বেছি টকা কেন্দ্ৰ চৰকাৰ দিছে মানে আজিৰ তাৰিখত ভাৰতৰ মধ্যম বৰ্গৰ মানুহবোৰে ভাৰতৰ দামী দামী ডাঙৰ ডাঙৰ কোম্পানীতকৈ বেছি টেক্স আজি কেন্দ্ৰ চৰকাৰক দিছে এইটো বিকাশ নেকি এইটো ভাল দিন নেকি এইটো আছে দিন নেকি যে আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ডাঙৰ ডাঙৰ কোম্পানীসকলৰ কথা শুনি তেওঁলোকৰ বাবে এটা জিএছটি আনিলে যি জিএছটি তেওঁলোকক সুবিধা দিয়ে লগে লগে তেওঁলোকৰ কৰ্পৰেশ্যন টেক্স কমাই দিছে কৰ্পৰেশ্যন টেক্স কমাই দিছে আপোনালোকেতো ইনকাম টেক্স একো ৰেহাই পোৱা নাই তেওঁলোকৰ কৰ্পৰেশ্যন টেক্স কমাই দিছে জিএছটি বঢ়াই দিছে আজিৰ তাৰিখত জিএছটি কালেকশ্যন লাহে লাহে প্ৰত্যেক বছৰ বাঢ়ি গৈ আছে আৰু কৰ্পৰেশ্যন টেক্স তো সেইটোৱে কৈছো যে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিজেপি চৰকাৰ মাত্ৰ আটাইতকৈ ধনী আৰু শক্তিশালী কোম্পানীৰ আৰ্থিক সুবিধাৰ বাবে তেওঁলোকে কামখিনি কৰিছে আজি সেইকাৰণে আমি এটা নতুন অৰ্থনৈতিক নীতি আমি বিচাৰিছো আজি কৰ্পৰেট টেক্স কাট যেতিয়া 2019 চনত তেওঁলোকে ঘোষণা কৰিলে তাৰ পিছত মই জনাবলৈ বিচাৰো প্ৰায় 1.5 লাখ কোটি টকাৰ ৰেভিনিউ লছ হল ভাৰত চৰকাৰ 1.5 লাখ কোটি টকা তেওঁলোকে ৰেভিনিউ এৰি দিলে যি ৰেভিনিউ তেওঁলোকে কৰ্পৰেশ্যন টেক্স পৰা পাই আছে তেওঁলোকে এইটো বাদ দিলে কিয় কি আজিৰ তাৰিখত মাত্ৰ ধনী মানুহৰ বস্তুৰ ওপৰত জিএছটি লগাই আজি প্ৰায় 1,20,000 কোটি টকাৰ ৰেভিনিউ এতিয়া সাধাৰণ বস্তুৰ ওপৰত জিএছটি লগালে কেন্দ্ৰ চৰকাৰে পাই যায় তো কৰ্পৰেশ্যন টেক্স তেওঁলোকে ৰেহাই দি তাত 1.5 লাখ কোটি টকা তেওঁলোকে এৰি দিলে আৰু হাইৱে টেক্স জিএছটি টোল টেক্স মেডিকেল বস্তুৰ ওপৰত টেক্স লগাই ইন্স্যুৰেন্স ওপৰত 18% টেক্স লগাই লাইফ ইন্স্যুৰেন্স ওপৰত 18% টেক্স লগাই এটা কেন্দ্ৰ চৰকাৰে প্ৰায় 1,20,000 কোটি টকা ৰেভিনিউ তাৰ পৰা তো আজি কি ধৰণৰ নীতি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভাৰত চৰকাৰ কৰিছে আৰু সেই কাৰণে আমি এই সংবাদ মেল যোগেদি আজি বিভিন্ন ঠাইত আমাৰ সচিন পাইলট আজি বম্বেত আজি পৱন খেৰা ডাঙৰীয়া জয়পুৰত বিভিন্ন ঠাইত আমি সংবাদ মেল আয়োজন কৰি আমি মানুহৰ মাজত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিচাৰো যে আজি কি ধৰণৰ চলি আছে আৰু এই ক্ষেত্ৰত আমি সদায় কৈছিলো যে আমাৰ প্ৰয়াত ডক্টৰ মনমোহন সিং আজি তেওঁ সকলোৱে সোঁৱৰিছে তেওঁ সদায় কৈছে যে জিএছটি আমাক একদম মানে সহজ সৰল হ'ব লাগে জিএছটি বেছি কমপ্লিকেটেড হ'ব নালাগে কিন্তু আজিৰ তাৰিখত আপোনালোকে যিসকল চাহ উদ্যোগ লগত জড়িত আছে তেওঁলোকক বহুত ক্ষেত্ৰত তেওঁলোকে জিএছটি দিয়ে যি ধৰণৰ তেওঁলোকে ক্ৰেডিট পাব লাগে বা ৰিটাৰ্ণটো পাব লাগে তেওঁলোকে নাপায় আৰু বহুত ফ্ৰড হৈ আছে তেওঁলোকে ইমান কমপ্লিকেটেড এটা জিএছটি বনাই দিছে আজি বহুত তেওঁলোকৰ জিএছটিৰ পৰা বাচিবলৈ এটা বহুত মানুহৰ কাৰণে বহুত সহজ হৈ গৈছে এনে ধৰণৰ এটা পৰিস্থিতি আৰু অসমৰ ভিতৰত আমি একেহে তাৰ উদাহৰণ দেখা পাইছো অসমৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰথম দিনৰ পৰা কি কৈ আছে যে তেওঁ অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাত তেওঁলোকে লৈ যাবলৈ বিচাৰে কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ এটা মানৱ উন্নয়নৰ ইনডেক্স যদি আমি চাওঁ হিউম্যান ডেভেলপমেন্ট ইনডেক্স যদি আমি চাওঁ আজি অসমৰ ৰেংক হল 31
গোটে ভাৰতৰ ভিতৰত হিউম্যান ডেভেলপমেন্ট মানে শিক্ষা, স্বাস্থ্য, খাদ্য, খোৱা পানী, আমাৰ প্ৰকৃতি, ৰাস্তা, স্যানিটেশন, গোটে ভাৰতৰ ৰাজ্যৰ তালিকাত আজি অসম হল 31 নম্বৰত। আৰু নিজে মুখ্যমন্ত্ৰী আজি ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী তালিকাত এটা নিজে গৈ নৱম স্থানত গৈ পালে। আজিৰ পৰা 1.5 বছৰ 2 বছৰ পিছত চাব, এতিয়া আহা বিধানসভা নিৰ্বাচন হ'ব। অসমৰ কথা নাজানো, কিন্তু তেওঁৰ নিজৰ ব্যক্তিগত যে সপোন যে অসম মুখ্যমন্ত্ৰী হিচাপে ভাৰতৰ শীৰ্ষ 5খন আটাইতকৈ ধনী মুখ্যমন্ত্ৰী তালিকাত তেওঁ নিজে সোমাব। অসমখন 31 নম্বৰতে থাকিব, কিন্তু তেওঁ 5টা শীৰ্ষ ধনী মুখ্যমন্ত্ৰী তালিকাত তেওঁ নিজে সোমাব। এয়া হৈছে আজি তাৰিখৰ নীতি। আৰু সেই কাৰণে আজি আমি এইখিনি কথা সংবাদমেল যোগেদি, আমাৰ সভাৰ যোগেদি, বিভিন্ন আমাৰ মিডিয়াৰ যোগেদি, সামাজিক মাধ্যম যোগেদি আমি মানুহৰ মাজত লৈ গৈছো যে এই নতুন বছৰত আমি এটা নতুন অৰ্থনৈতিক নীতি আমি বিচাৰিছো, যি ধনী মানুহক নহয়, মধ্যম বৰ্গ, দুখীয়া, খেতিয়কসকল, শ্ৰমিকসকল, শিক্ষকসকলক সহায় কৰিব। আমাৰ লেবাৰ লগত জড়িত বিভিন্ন যে ইণ্ডাষ্ট্ৰি, উইভিং ইণ্ডাষ্ট্ৰি, টেক্সটাইল ইণ্ডাষ্ট্ৰি, তাৰ লগত যে তেওঁলোকক সহায় কৰিব। আমি নতুন অৰ্থনৈতিক নীতি, নতুন জিএসটি 2.0 আমি বিচাৰিছো। কিন্তু নতুন নীতিৰ বাবে কিবা বৰ্তমান চৰকাৰে চিন্তা কৰি আছে, তাৰ উদাহৰণ আমি দেখা পোৱা নাই। আজি আকৌ এডভান্টেজ আসাম লৈ আমি বিভিন্ন ইস্তিহাৰ প্ৰচাৰ আমি দেখা পাইছো। আমি জানিবলৈ বিচাৰিছো যে ইয়াৰ পূৰ্বে যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল, সেই সময়ত বিজেপি চৰকাৰে যেতিয়া এডভান্টেজ আসাম তেওঁলোকে আয়োজন কৰিলে, তাৰ পৰা কিমান প্ৰজেক্ট সম্পূৰ্ণ হল? আমাৰ ওচৰত যি তথ্য আছে, প্ৰায় 60টা প্ৰজেক্ট সেই সময়ত তেওঁলোকে ঘোষণা কৰিছিল যে 60টা প্ৰজেক্ট আমি এডভান্টেজ আসাম যোগেদি আমি আৰম্ভ কৰিবলৈ লৈছো। আজিতো প্ৰায় যথেষ্ট সময় হৈ গ'ল। এই 60টা প্ৰজেক্টৰ ভিতৰত আমি যিমান গম পাইছো, মাত্ৰ 10টা প্ৰজেক্টহে অলপ আগবাঢ়ি গৈছে। বাকী প্ৰজেক্টৰ একো ইনফৰমেশ্যনে নাই। যদি আপোনালোকে গভৰ্ণমেণ্ট অফ আসামৰ ৱেবছাইটত যায়, গভৰ্ণমেণ্ট অফ আসামৰ ডিটেইলছবোৰ বিচাৰে, এই প্ৰথম এডভান্টেজ আসামত যে কোটি কোটি টকা তেওঁলোকে খৰচ কৰিলে, ডাঙৰ ডাঙৰ টেণ্ট লগালে, নদী কাষত বিভিন্ন তেওঁলোকে যে টেণ্ট, চেণ্ট, চকী, টেবল, ভাল ভাল 5-star খানা, এইবোৰ চব যে আয়োজন কৰিলে, ইমান ৰাইজৰ পইচা খৰচ কৰি যে ডাঙৰ কৰিলে, তাৰ ফলাফলত প্ৰায় 80% প্ৰজেক্টৰ একো ষ্টেটাছ আমি নাপাওঁ। তো সেইকাৰণে কোন দিশে অসম গৈ আছে, সেয়ালৈ আমি সকলোৱে চিন্তিত। এই চিন্তা আজি সংবাদমেল যোগেদি আমি প্ৰকাশ কৰিছো। আৰু আমি ভাবিছো যে অসমৰ জনসাধাৰণ আজি তেওঁলোকে গোটেইখিনি কথা চাই আছে, বুজি পাই আছে। মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰ বিভিন্ন সময়ত বিভিন্ন যুক্তি দি থাকে, কিন্তু মই অনুমান পাইছো যে অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰীতকে বেছি জ্ঞানী, অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকে বেছি জ্ঞানী, গুণী আৰু বেছি কথা জানে। আৰু সেইকাৰণে তেওঁলোকে ভৱিষ্যত এটা সঠিক সিদ্ধান্ত ল'ব। এইখিনিয়ে কথা আজি মই সংবাদমেল যোগেদি মই ক'বলৈ বিচাৰিছিলো। আৰু যদি আপোনালোকে অনুমতি দিয়ে আমি হিন্দীটো অলপ কৈ দিওঁ, এতিয়া আপোনালোকৰ সুবিধা হ'ব, মানে পিছৰ আমাৰ যিসকল আজি আহিব নোৱাৰিলে। मैं श्रुति के कम बेसी दिवले नापाऊं, तो विशेष प्रेस कॉन्फ्रेंस के द्वारा पार्टी की ये मांग है कि एक नया जीएसटी घोषित किया जाए, जीएसटी 2.0, जिसकी मांग कांग्रेस पार्टी ने पिछले वर्ष अपने इलेक्शन चुनाव मैनिफेस्टो में घोषित किया था। आज हमारी सरकार नहीं है, लेकिन जनता की आवाज हम प्रधानमंत्री मोदी जी के पास ले जाना चाहते हैं, क्योंकि वर्तमान में जो जीएसटी चल रहा है, उस जीएसटी का भार आज भारत के गरीब लोग और मध्यम वर्ग के लोग उनको ज्यादा
उन पर ये बोझ पड़ रहा है। जीएसटी वर्तमान भारत के किसान, श्रमिक, गरीब, मध्यम वर्ग, शोषित और वंचित के लिए एक आर्थिक भार हो गया है और इसको हम हल्का करना चाहते हैं, क्योंकि जो तथ्य हमारे पास आए हैं, एक साल में सरकार के पास जो जीएसटी कलेक्शन मिलता है लगभग 1,10,000 करोड़, 1,20,000 करोड़। उस 1,20,000 करोड़ का लगभग 50% से ज्यादा कंट्रीब्यूशन छोटे और मध्यम वर्ग लोगों का है। जो भारत के अमीर लोग हैं, करोड़पति लोग हैं, अरबपति लोग हैं, उनका कंट्रीब्यूशन मात्र 5% ही है। तो सरकार क्या कर रही है? सरकार बड़े बड़े अरबपति, करोड़पतियों को रिहाई दे रही है, कॉर्पोरेट टैक्स उनका घटा दिया है और जीएसटी छोटे छोटे चीजों पर, बिस्किट, दूध, चावल, आटा, इन छोटे छोटे वस्तुओं पर जीएसटी लगाकर जो एक आर्थिक संकट में आज गरीब को धकेल दिया। मुझे अफसोस होता है जब मैं देखता हूं कि आज भारत के मध्यम वर्ग इनकम टैक्स के द्वारा केंद्र सरकार को ज्यादा पैसे दे रहे हैं और बड़े बड़े कॉर्पोरेशन टैक्स के द्वारा कम पैसे दे रहे हैं। अगर आप देखें, प्रधानमंत्री मोदी जी के विकास में सिर्फ बड़े लोगों का विकास हुआ है, क्योंकि आज उनका कॉर्पोरेट टैक्स हर साल धीरे धीरे गिरता जा रहा है, उनका जो कलेक्शन है। और जो छोटे मध्यम वर्ग के लोग हैं, उनका जीएसटी, जो उनका टैक्स का जो बर्डन है, वो हर साल धीरे धीरे बढ़ता जा रहा है। तो इस प्रकार के आर्थिक नीति से हम बचना चाहते हैं। आज कांग्रेस पार्टी विभिन्न देश के राज्यों में प्रेस कॉन्फ्रेंस के द्वारा लोगों को सतर्क करने की कोशिश कर रही है कि लोग ये जाने और लोग आने वाले समय में निश्चय ही ये इस आंदोलन में हमारे साथ जुड़ेंगे। ये एक नई जीएसटी की मांग हो। असम में भी हम देखते हैं, जो हमारे मुख्यमंत्री हैं, जो सपना देखते हैं कि वो असम को प्रगति के धारे में भारत के 5 शीर्ष राज्यों में ले जाएंगे। आज उस काम में तो वो विफल हुए, उस काम में वो असफल हुए, लेकिन एक काम में वो सफल हुए, वो खुद अमीर हो गए। आज ह्यूमन डेवलपमेंट इंडेक्स में भारत में असम 31 स्थान पर है, लेकिन असम के मुख्यमंत्री, अगर भारत के सबसे धनी मुख्यमंत्रियों का अगर आप लिस्ट निकाले तो वो खुद 9वें स्थान पर पहुंच चुके हैं। तो असम का तो विकास नहीं हुआ, लेकिन उनका तो भरपूर विकास हुआ। मुझे तो लगता है कि असम मानव विकास इंडेक्स में वही धनी मुख्यमंत्री में से वो एक निकलेंगे। तो ये सारी जानकारी आज लोगों के पास विभिन्न मीडिया के द्वारा उनके पास पहुंच रही है और मुझे पूरा विश्वास है कि आने वाले समय में जनता जनार्दन इसका मुंहतोड़ जवाब इसका देगी। आज इस मीडिया कॉन्फ्रेंसेस के द्वारा ये बातें हम रखना चाहते हैं। আপোনালোকৰ যদি আৰু কিবা বেলেগ প্ৰশ্ন আছে কৰিব পাৰে। इस तरीके से आम लोगों को जुड़ेंगे कांग्रेस के, हालत ऐसा है कि आप मतलब कमी बहुत कम है, तो कैसे लोग आप लोग चुनाव में जाएंगे? देखिए, जिस प्रकार से लोकसभा का चुनाव भी आपने देखा, लोकसभा के चुनाव में कांग्रेस पार्टी का वोट परसेंटेज शेयर बढ़ा है और वर्तमान की सरकार पिछले 8.5 साल से भारतीय जनता पार्टी की सरकार है और सरकार राज्य का तो डेवलपमेंट नहीं कर पाई, लेकिन अभी गौरव जी ने प्रेस कॉन्फ्रेंस में आपको पूरा क्लियरली इस बात को बताया कि मुख्यमंत्री ने अपना विकास किया, मंत्रियों ने अपना विकास किया। कोल माफिया, सुपारी माफिया, सैंड माफिया, आयरन माफिया, अलग अलग तरीके से माफिया बनाकर ये सरकार इस प्रदेश को लूटना चाहती है। जीएसटी के विषय में भी बहुत विस्तार से बताया। जीएसटी महिलाओं को पैसा देने का एक घपोसला करके उसके घर में, पर्टिकुलर घर में महंगाई का एक बड़ा पैसा सरकार लूटने का काम कर रही है। वो चाहे जीएसटी के मामले में पेंसिल, रबर, बच्चे के दूध पर भी जीएसटी की बात की गई है और साथ ही साथ में मर जाता है तो अंतिम संस्कार में क्रिया
सामान होता है उस पर भी जीएसटी सरकार ने लगाया है। एक तरफ से सरकार केंद्र की और राज्य की डबल इंजन सरकार इस प्रदेश की जनता को, जो 80% से ज्यादा मध्यम वर्गीय और लोअर मिडिल क्लास परिवार के लोग हैं, उनको लूटने का काम कर रही है। दूसरी तरफ कुछ राहत की बात करती है कि मैं नहीं समझता, और उसी को लेकर हम जा रहे हैं। आज खाने का मीठे तेल की बात करें, राशन की बात करें, शक्कर, गेहूं, चावल, सब्जी की बात करें, हर चीज इतनी महंगी हो गई। आदमी की कमाई 5,000 है, लेकिन उसके घर का खर्चा 15,000 है हर महीना। हर महीना उसके घर में उसके असेट को तोड़ रहा है, उसकी जो जमा पूंजी है उसको तोड़ने का काम आज इस देश की जनता को हो रहा है। এই এডভান্টেজ আসামৰ আপুনি কৈছিলে যিটো তেওঁলোকে এতিয়া 02 কৈছে, ইয়াৰ আগৰ যিটো হৈছিল সদানন্দ কৰ্মালৰ দিনত আপুনি কৈছে 60টাৰো অধিক প্ৰজেক্ট বা প্ৰকল্প পৰৱৰ্তী সময়ত তেওঁলোকে ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত দেখা পোৱা নগ'ল এই কথাবিলাক। তেওঁলোকে বাহিৰৰ পৰা বিনিয়োগ কৰাৰ কথা কৈছিল 1000 কোটি টকা। এইবাৰ কি কৰিব বিচাৰিছে? এই যিটো তেওঁলোকে বিভিন্ন জেগাত গৈছে, ভূটান গৈছে, দিল্লী গৈছে, মুম্বাই গৈছে, আমিতো বিচাৰো তাৰ আগত হিচাপ দিয়ক। ইমান মই কৈছো যে এডভান্টেজ আসাম 1.0 এতিয়াতো মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। বিত্তমন্ত্ৰী হিচাপে তেওঁৰ দায়িত্ব যে এডভান্টেজ আসামৰ যিমানবোৰ প্ৰজেক্ট ঘোষণা হ'ল এইখিনি প্ৰজেক্ট ভালদৰে সফলদৰে ৰূপায়ণ হওক, সেইটো দায়িত্ব তেওঁলোকেহে আছিলে। বিত্তমন্ত্ৰী আটাইতকৈ তেওঁৰ দায়িত্ব। আজি এডভান্টেজ আসামৰ প্ৰায় আমি কৈছো 80% প্ৰজেক্টৰ একো ষ্টেটাছ আমি নাজানো। আৰম্ভ হ'ল কি হ'ল কাগজে থাকি গ'ল। 63 প্ৰজেক্ট প্ৰায় আমি যিমান গম পাইছো 63 প্ৰজেক্ট এনাউন্স হৈছিলে, প্ৰায় 10টা প্ৰজেক্টহে কিবা আগবাঢ়ি গৈছে। প্ৰায় তাৰ বিত্তমন্ত্ৰী তাৰ হিচাপ দিয়ক তাৰ কি হ'ল। সেইকাৰণে আমি এই ধৰণৰ আমি দেখা পাইছো যে য'ত আমাৰ চাহ উদ্যোগৰ আজি আমাৰ স্থিতি বেয়া, য'ত আমাৰ শিল্পীসকলৰ স্থিতি বেয়া, য'ত আমাৰ সৰু সৰু আমাৰ বিজনেছ ভালদৰে চলা নাই, ৰেলৰ কাষত যিমানবোৰ আমাৰ সৰু সৰু দোকান আছে তেওঁলোকক উচ্ছেদ কৰা গৈ আছে। আৰু এইখিনি যে বাস্তৱ যে গ্ৰাউণ্ডৰ যে সমস্যা, তৃণমূল পৰ্যায়ৰ যি সমস্যা, দোকানৰ আজি ইয়াত তেওঁলোকে এডভান্টেজ আসামৰ কথা কৈছে যে যোৰহাটত যে দলং বনাই আছে তাৰ কাৰণে আমাৰ যোৰহাটৰ গোটেই আমাৰ ইণ্ডাষ্ট্ৰী সৰু সৰু দোকান নষ্ট হৈ যাব। এডভান্টেজ যোৰহাটৰ কথা কিয় চিন্তা নকৰে? এডভান্টেজ বঙাইগাঁৱৰ চিন্তা কিয় নকৰে? এডভান্টেজ নামৰূপ ডিব্ৰুগড়ৰ চিন্তা কিয় নকৰে? আজি তেওঁ নিজে ফুৰিছে, বাহিৰত গৈছে, আমাৰ ক'বলৈ নাই। কিন্তু আজি বাস্তৱ আমাৰ উন্নয়ন তেতিয়াই হ'ব যেতিয়া আমাৰ ৰাস্তাৰ কাষত দোকানবোৰ ভালকে চলিব, যেতিয়া আমাৰ ষ্ট্ৰীট ভেণ্ডাৰ, এতিয়া জালুকবাৰীটো ষ্ট্ৰীট ভেণ্ডাৰ উঠাবলৈ বিচাৰিছে। জালুকবাৰী যিমান যে ৰাস্তা যে যিমানবোৰ সৰু সৰু ঠেলা আছে উঠাই দিবলৈ বিচাৰে। দীঘলী পুখুৰী খাৰ বুলি উঠাই দিবলৈ বিচাৰে। য'ত আমাৰ দুখীয়া মানুহবোৰ কিবা এটা কষ্ট কৰি নিজৰ এটা দোকান, নিজৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰে, তাততো প্ৰশাসনে তেনেকুৱা সহায় কৰা নাই। আৰু ডাঙৰ ডাঙৰ কোম্পানীক টেক্স ৰেহাই দিব, লেণ্ড ছাবচিডি দিব, আৰু আমাৰ দুখীয়া আৰু মানুহক দোকানক উচ্ছেদ কৰিব, ৰেলৰ কাষত থকা দোকানবোৰ উচ্ছেদ কৰিব। সেইকাৰণে আজি এই ধৰণৰ নীতি লৈ দুখীয়াকক, মধ্যম বৰ্গক মানে প্ৰায় 90% মানুহে আজি অসন্তুষ্ট। এই 10% যিসকলৰ আজি NRI পাছপৰ্ট, OCI, বাহিৰত তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সন্তুষ্ট, কিন্তু 90% মানুহ অসন্তুষ্ট। আৰু এটা কথা কৈছো, বিশেষকে অসম চাহ নিগমৰ 15খন বাগিচা অৱস্থাটো একেবাৰে বেয়া। আগতে চেন্ট্ৰেলত বিজেপি আৰু JTP চৰকাৰ দিনত একেবাৰে ধ্বংস একেই হৈছিল, কিন্তু যেতিয়া তৰুণ গগৈ ছাৰে দায়িত্ব লোৱাৰ পাছত কিছু ক্ষেত্ৰত কিন্তু পুনৰুজ্জীৱিত হৈছিল। এতিয়াতো নিজত দি দিছে। এই ক্ষেত্ৰত যিহেতু এতিয়া আপুনি সাংসদ হৈ আহিছে আৰু গোটেই সেইখিনি কেন্দ্ৰবিন্দুটোৱে হৈ গৈছে উজনি অসম চাহ জনগোষ্ঠী, এই ক্ষেত্ৰত আপুনি চাহ ATC বাগানখিনি উদ্ধাৰ গোটেই মানে চাহ উদ্যোগ, চাহ শ্ৰমিক, চাহ জনগোষ্ঠীৰ লগত বিজেপিয়ে অন্যায় কৰিছে। মাত্ৰ উদ্যোগ লগত নহয়, শ্ৰমিকৰ লগত, জনগোষ্ঠীৰ লগত, সংস্কৃতিৰ লগত। উদ্যোগৰ কথাটো মই আপোনালোকে নিজে নিজৰ প্ৰশ্ন উত্থাপন কৰিলে। আজি ডাবল ইঞ্জিনৰ চৰকাৰ বিশেষ আৰ্থিক পেকেজ কিয় আনিব পৰা নাই? আজিৰ পৰা 2-3 বছৰ আগতে
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়া এটা শকত পেকেজৰ ঘোষণা কৰিছিলে 1000 কোটি টকা নে কিবা সেই সময়ত মই স্বাগতম জনাইছো হ'ব পাৰে 1000 কোটি টকা কিবা আমাৰ চাহ উদ্যোগত আহিব কিন্তু কি হ'ল তাৰ পইচা একো আমি গমে পোৱা নাই এই 1 কোটি টকা প্ৰজেক্ট জৰিয়তে তেওঁলোকে আসাম টি কোম্পানী কিয় তেওঁলোকে ৰিহাই কৰিব নোৱাৰিলে ৰিপ্লান্টেশ্যন কৰিব নোৱাৰিলে machinery কিয় বহাব নোৱাৰিলে টেষ্টিং ল্যাবৰেটৰি কিয় বহাব নোৱাৰিলে বাহিৰৰ পৰা যে লো কোৱালিটি চাহ কিয় তেওঁলোকে বাধা দিব নোৱাৰিলে উদ্যোগ লগত কৰিলে শ্ৰমিকসকলক ঠগিলে আজি তেওঁলোকে পিএফ পোৱা নাই গ্ৰেচুইটি পোৱা নাই গুৱাহাটীৰ ভিতৰত দামী তেওঁলোকে চৰকাৰী ফুটওভাৰ ব্ৰিজ বনাই আছে বাগানৰ ভিতৰত ৰাস্তা বনোৱা নাই আৰু জনগোষ্ঠীৰ লগতো কৰিলে জনজাতিকৰণৰ সপোন দেখাই তেওঁলোকক আজি তাৰিখত তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট তেওঁলোকে পোৱা নাই ক'ত তেওঁলোকৰ জনজাতিকৰণ কৰিব 6 মাহৰ ভিতৰত এতিয়া তেওঁলোকে কাষ্ট চাৰ্টিফিকেটৰ নিজৰ কাষ্টটো তেওঁলোকে দেখা পোৱা নাই কাষ্ট চাৰ্টিফিকেটটো উঠাই দিছে আজি যিদৰে চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে যে স্কলাৰশ্বিপ পাব লাগে এই স্কলাৰশ্বিপবোৰ নাপায় এই চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালী স্কলাৰশ্বিপৰ ডাঙৰ স্কেম চলি আছে আপোনালোকে খবৰ লওক আজি ভাষা লৈ সংস্কৃতি লৈ যিদৰে সহায় কৰিব লাগে কৰা নাই তো ৰাজনৈতিকভাৱে অৱহেলনা কৰা গৈছে আমাৰ দিনৰ চাহ জনগোষ্ঠীৰ নেতাসকলক আমি ৰাজনৈতিকভাৱে উচ্চ স্থানত লৈ গৈছো বিধানসভা অধ্যক্ষ মন্ত্ৰী কিমান আছিল আজি তাৰিখতো তেওঁলোকৰ না কেন্দ্ৰৰ চৰকাৰত মন্ত্ৰী আগতে এটা মন্ত্ৰী আছিলে ৰামেশ্বৰ তেলী এতিয়াতো মন্ত্ৰীও নাই ৰাজ্য চৰকাৰত আমাৰ দিনত কিমান মন্ত্ৰী আছিলে এতিয়া তেওঁলোকৰতো এজনে মন্ত্ৰী দুজন মন্ত্ৰী কিয় কৰিব নোৱাৰিলে এই কাৰণে আজি চাহ জনগোষ্ঠীৰ মানুহবোৰো এতিয়া সজাগ হৈছে সচেতন হৈছে যদি বিজেপিয়ে ভাবিছে এই চাহ জনগোষ্ঠীক তেওঁলোকে বাৰম্বাৰ এনেধৰে ধাৰাবাহিকভাৱে অপমান কৰি থাকিব চাহ জনগোষ্ঠী মানুহ একো ইয়াৰ জ্ঞাত নহয় তো তাত বিজেপি দলৰ ডাঙৰ ভুল আমি এওঁতে কথা ক'ব পাইছিলো যে চীনে ব্ৰহ্মপুত্ৰৰ ইমান এটা বান্ধ নিৰ্মাণ কৰি আছে সেই বান্ধটো হ'বলৈ হয় তেতিয়াহ'লে ইয়াৰ বনাজ অসমখন বহুত বেয়াকৈ কৰিছে কেৱল ইমানে নহয় ইয়াৰ উপৰিও চীনৰ আগ্ৰাসনৰ বিষয়ে ইতিমধ্যে মানে চৰকাৰী কথা কোৱা হৈছে ইয়াক লৈ আপুনি কি ক'ব কাৰণ চাওক ইয়াত লৈতো বিদেশ মন্ত্ৰী ডক্টৰ জয়শংকৰ এয়েনা এটা পডকাষ্টত নিজে ক'লে যে মই চীনৰ লগত কেনেদৰে যুঁজিম ভাৰত এটা সৰু ইকনমি চীন এটা বিশাল ইকনমি সৰু ইকনমি ডাঙৰ ইকনমিৰ লগত কেনেকৈ যুঁজিব এয়া হৈছে ভাৰতৰ বিদেশ মন্ত্ৰীৰ নিজৰ মন্তব্য তো তেওঁলোকৰ সাহস নাই 2014 চনৰ আগত আজিৰ পৰা 10 বছৰ আগত চীনক ৰঙা চকু দেখাব কৈছিল কি ৰঙা চকু দেখালে আজি তাৰিখত আমাৰ চীনৰ পৰা ইম্পৰ্ট আৰু বাঢ়িছেহে চীনৰ বস্তুখিনি আজি আমাৰ অসমৰ ভিতৰত সোমাই গৈছে কি ৰঙা চকু দেখাব আৰু ইয়াৰ কৈছো ইয়াৰ মূল কাৰণ হৈছে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ হৈ থকা সেই ডাঙৰ ব্যৱসায়ীসকল তেওঁলোকৰ গোটেই মেটেৰিয়েলবোৰ চাইনাৰ পৰা তেওঁলোকৰ গোটেই উদ্যোগটো চীনৰ ওপৰত নিৰ্ভৰ আৰু সেইকাৰণে তেওঁলোকে চীনৰ লগত সংঘাত নিবিচাৰে সেইকাৰণে তেওঁলোকে চীনক ৰঙা চকু দেখাবলৈ নিবিচাৰে সেইকাৰণে আজি আমি বহুত আমাৰ মাটি আৰু গুচি গৈছে গালৱানৰ ক্লেছৰ পিছত কিন্তু চীনৰ পৰা ইম্পৰ্ট বাঢ়ি গৈছে তেওঁলোকে আমাক আজি নদী বান্ধৰ ক্ষেত্ৰত আমাক থ্ৰেটনিং কৰি আছে আৰু আমাৰ উদ্যোগ আমাৰ কমাৰ্চ মন্ত্ৰী চীনৰ মানুহক আৰু ভিজা দিবলৈ বিচাৰিছে তেওঁলোকৰ পৰা বস্তুবোৰ আৰু ইম্পৰ্ট কৰিছে গোটেই বিদেশ নীতিটোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা কিছু ডাঙৰ বেপাৰীসকলে চলাই আছে যিসকলৰ উদ্যোগ চাইনিজ টেকনলজি চাইনিজ টেকনিচিয়ান চাইনিজৰ পৰা কম দামত অহা বস্তুৰ ওপৰত নিৰ্ভৰ আৰু সেইকাৰণে চীনে আমাক থ্ৰেটনিং কৰি আছে আৰু ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰ নিমাত হৈ আছে আৰু এটা কথা হ'ব আৰু আপুনি যেহেতু পৌৰসভা এতিয়া যোৰহাট পৌৰসভাৰ প্ৰধান প্ৰদেশ এতিয়া
কিন্তু যোৰহাট পৌৰসভাত আমাৰ কৰৰ টকাই প্ৰায় 1.5 কোটি মান টকা কিন্তু বেছিয়ে আত্মসাৎ কৰালৈ কৰি দিছে জমা দিয়া লাগে ভাবি ধমকিয়ে কৰ সংগ্ৰহ কৰি আছে বাইক এখন আনিবই নাই বেছিয়ে পইচা বিচাৰে আৰু এই ক্ষেত্ৰত এখন সাধাৰণ সভাত আপোনাৰ প্ৰতিনিধি হিচাপে আপোনাৰ সভাপতিয়ে কৈছিলে কিন্তু তেওঁক আঁতৰাই দিয়া হবে মিটিঙত ভাগ ল'ব লাগে গতিকে এই ক্ষেত্ৰত আপুনি কিবা মই ভাবিছো যে আজি পৌৰসভা ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে বহুত পাতিবলগীয়া আছে মই মানে যিহেতু আমাৰ সংবাদ মেল জিএসটি ওপৰত আছিলে এতিয়া জিএসটি পৰা লাহে লাহে এতিয়া আমি পৌৰসভালৈ আহি গৈছো আমাৰ জিএসটি বাতৰিটো আপোনালোকে এতিয়া প্ৰকাশ কৰিব নে পৌৰসভাটো কৰিব মোৰ এতিয়া সন্দেহ সেইকাৰণে মই খালি ইমান মানে মই বেছি বহলাই মই সব বিষয়ত যাবলৈ বিচৰা নাই তেতিয়া আমাৰ মূল য'ত আমি জোৰ দিবলৈ বিচাৰো গুৰুত্ব দিবলৈ বিচাৰো এইটো নহব কিন্তু পৌৰসভাত বহুত কৰিবলগীয়া আছে এতিয়া মই ৰামকৃষ্ণ মিছন লৈ ৰাতিপুৱা গৈ আহিলো 18 নম্বৰ ৱাৰ্ডত তেওঁলোকৰ ডাঙৰ আপত্তি যে ৰামকৃষ্ণ মিছনৰ কাষত যে জাবৰ আছে সেই জাবৰৰ কাৰণে সন্ধিয়া সময়ত গোটেই গোন্ধ ওলায় আজি বাহিৰৰ পৰা যেতিয়া মহাৰাজ আহে আমি অতিথিসকলক আমি ভালদৰে আমি ৰাখিব পাৰো ইমান আন্দোলন কৰা হ'ব তথাপিও জাবৰৰ ক্ষেত্ৰত বৰ্তমানৰ পৌৰসভা নিগম আমাৰ জিলা প্ৰশাসনে কিয় এটা সঠিক সিদ্ধান্ত ল'ব পৰা নাই তো সেইকাৰণে বহুত এনেকুৱা অভিযোগ আছে মই ৰাইজকো কৈছো যে আমাক সময় দিয়ক আমি লাহে লাহে গোটেইখিনি আমি ইয়াত আৰু ভিতৰত আমি সোমাম আৰু যিখিনি কথা বৰ্তমান চৰকাৰে লুকাবলৈ বিচাৰে সেইখিনি কথাবোৰ আমি ৰাজহুৱা কৰিম আপোনাৰ এই মাজুলী আমাৰ লোকসভা কেইখন জিলাৰ ৰাইজে কংগ্ৰেছ পাৰ্টি বুলি ভোট দি জিকোৱা নাছিল এটা উমলীয়া বিৰোধী শক্তি আৰু আপোনাৰ উজ্জ্বল ভাৱমূৰ্তিৰ কাৰণে আপোনাক জিকাই দিছে কিন্তু এতিয়া প্ৰথমে আমি সাংবাদিক হিচাপে ৰাজনৈতিক মানুহবোৰক লগ পাই থাকো কাৰণে আমাকে মানুহে কামত পেলাই কিছুমান কথা যে গৌৰৱ গগৈ আহিলে বা তেওঁক লগ পাবলৈ ব্যক্তিগতভাৱে লগ নাপালো চিঠি এখন দিবলৈ হলো আপোনাৰ নিৰ্দিষ্ট ইয়াত যদি প্ৰতিনিধি নাথাকে আৰু আমি শুনিবলৈ পাইছো যাক আপুনি দায়িত্ব দিছে ইতিমধ্যে তেওঁ মানে মানুহক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে গতিকে সেইকাৰণে আগতে এনেকুৱা দৃষ্টান্ত আছে গতিকে আপুনি যিহেতু এতিয়া নতুন দৃষ্টিভংগী লৈ আগবাঢ়িছে একেবাৰে সৰু কথা কিন্তু চাবলৈ গ'লে বহুত ডাঙৰ কথা গতিকে অন্য সমস্যাৰ লগতে আজি মাজুলীয়ে হওক বা শিৱসাগৰ চৰাইদেউ সোণাৰীয়ে মানুহ এজনে আমাক যোগাযোগ কৰিলে কেতিয়াবা এনেকুৱাও হয় যে লগ পাবলৈ বা এই কৰা যাব বা আপোনালোকে আপুনি ইয়ালৈ আহিলে মানে আপোনাক সাক্ষাৎ কৰিবলৈও অনুমতি নোপোৱা উদাহৰণ আছে এই কথাবিলাক অলপ আমি প্ৰত্যেক ৰাইজৰ পৰা যিমানবোৰ অভিযোগ আহে আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে লওঁ আৰু নিজৰ কামখিনি আৰু শুদ্ধ কৰিবলৈ আমাৰ চেষ্টা থাকিব আৰু ৰাইজৰ পৰা আমি পৰামৰ্শ লৈ থাকিম যে কেনেদৰে আমি এজন ভাল ৰাইজৰ সেৱক হ'ব পাৰিম যে ভাৰতৰ যিবিলাক ৰাজ্য আছে এখন সংবিধানৰ অধীনতে সমগ্ৰ কাৰ্য ব্যৱস্থা চলে কিন্তু কালি আমি দেখিবলৈ পালো পৰহি যোৰহাটৰ পৰা অপাৰেশ্যন চলাবলৈ যোৱা এটা আৰক্ষী দলক নাগালেণ্ডত আপোনাৰ তেওঁলোকে আঞ্চ কাঢ়ি পেলাই বন্দী কৰি থৈ দিয়া পাছত শেষত তেওঁলোকৰ সৈতে চুক্তি কৰিয়ে ঘূৰাই আনিব পাৰে আৰু আজি যিটো ৰাষ্ট্ৰীয় আৰক্ষীয়ে কৈছে তেওঁলোকে নাগালেণ্ডত প্ৰৱেশ কৰিলে ৰাষ্ট্ৰ প্ৰৱেশ কৰা নাই বাংলাদেশে হওক বা পাকিস্তান হওক চাইনাত নহয় ভাৰতৰ একো ৰাজ্য কৰিছে এই ক্ষেত্ৰত চাওক মই ভাবিছিলো যে অসমত বিজেপি চৰকাৰ নাগালেণ্ডত বিজেপি সমৰ্থন কৰা চৰকাৰ অৰুণাচলত বিজেপি চৰকাৰ সীমা অঞ্চলৰ যিখিনি সমস্যাবোৰ আছে সেইখিনি সমস্যা তেওঁলোকে নিৰ্ধাৰিত কৰিবলৈ সক্ষম হ'ব কিন্তু ইমান বছৰ হৈ গ'ল তেওঁলোকে এটা নেডা গঠন ৰাজনৈতিক মঞ্চ গঠন কৰাৰ পিছতো এই সমস্যাবোৰ সমাধান হ'ব পৰা নাই এতিয়া মোৰ সন্দেহ যে তেওঁলোকে বিজেপি
কিছু নেতাসকলে আমাৰ অন্য ৰাজ্যৰ লগত লাগি থকা সীমা সমস্যাটো সমাধান কৰাটো নিবিচাৰে। সীমাৰ যে পৰিস্থিতিৰ ওপৰত এটা নিয়ন্ত্ৰণ নাথাকে, তাৰ পৰা বহুত অবৈধ কাম হৈ থাকিব পাৰে। চোৰ, ডকাইত, বালি, গৰু, এই গোটেই চিণ্ডিকেটবোৰ এই যে সীমাত য'ত ক'ত আমাৰ আৰক্ষীও যাব নোৱাৰে, তেওঁলোকৰ আৰক্ষী ভালকে সোমাব নোৱাৰে, গোটেই এই চিণ্ডিকেট এনেধৰণৰ বৰ্ডাৰৰ পৰা চলি থাকে। আপোনালোকে যদি কাইলৈ খবৰ লওক, সেই অঞ্চলতো তাত এটা ডকাইতৰ এটা গেং এটা তাত সক্ৰিয় হৈ আছে। আৰু আজি সেইকাৰণে মই ভাবিছো যে বৰ্তমানৰ বিজেপি দলৰ কিছু নেতাসকল বিচাৰে যে এই সীমা অঞ্চলৰ ওপৰত সদায় এটা প্ৰশ্ন চিন লাগি থাকক, যাৰ ফলত এই ধৰণৰ অবৈধ কাম চলি থাকিব, শিল, বালি, কয়লা এনেকুৱা অহা যোৱা হৈ থাকিব, চোৰ ডকাইত আহি থাকিব, ড্ৰাগছ আহি থাকিব, আৰু তেওঁলোকৰ কিবা ৰাজনৈতিক লাভ। আজি মণিপুৰতো আমি দেখা পাইছো যে মণিপুৰৰ পৰা আজি এতিয়াও কিমান আৰ্মছ আহি আছে, ইলিগেল আৰ্মছ আহি আছে, ড্ৰাগছ আহি আছে, বাহিৰৰ পৰা চুপাৰী আহি আছে। তো এইটো মই কৈছো যে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা কথাই কওক বা উত্তৰ পূৰ্বাঞ্চলৰ দুটা ৰাজ্যৰ মাজত লাগি থকা সীমাটোৱে কওক, বিজেপিয়ে নিবিচাৰে যে সীমা সমস্যাটো সমাধান হওক, যিহেতু যেতিয়ালৈকে এটা সন্দেহজনক স্থিতি থাকে তেতিয়ালৈকে অবৈধ কাম চলি থাকিব পাৰে, আৰু অবৈধ কাম চিণ্ডিকেট লগত আমাৰ বিকাশ উপাধ্যায় ডাঙৰীয়া কৈছে যে ইয়াত বিজেপি দলৰ বাগী নেতা ইয়াত জড়িত হৈছে।